ৰিজাৰ্ভৰ থকা যিবিলাক ঘৰ আছে সেইবিলাক আপোনালোকে নিজে বস্তু বাহিনীবিলাক উঠাই লৈ যাওক। চনত লক্ষীনন্দন চহৰীয়াৰ তেখেতে SDC ছিল হাজো ৰাজহ চক্ৰ বিষয়া। তেখেতৰ নেতৃত্বত এবাৰ আমাৰ এই 286 নং এলেকাৰ ৰিজাৰ্ভখন ইলেকশ্যন হৈছিল। তাৰপিছত এতিয়া প্ৰায় 35 ঘৰমান মানুহ আছিল, এতিয়া উঠি গ'ল। এতিয়া 9 ঘৰমান মানুহ আকৌ বাস কৰি আছিল। আমি মাজে মাজে তেওঁলোকক SDC অফিচত আমি এপ্লিকেশ্যন দিছিলোঁ, কিন্তু আগতে কৰা নাছিল। এতিয়া আকৌ আমি অলপ আমাৰ MLA বাইদেউকো আমি জনোৱা হ'ল। জনোৱাৰ পিছত বাইদেউ এইখিনি লৈ আমাৰ ৰিজাৰ্ভখন ইলেকশ্যন কৰিবলৈ আজি হাজো ৰাজহ চক্ৰ বিষয়াৰ লগতে প্ৰশাসনক লৈ ইয়াত উচ্ছেদ অভিযান চলাইছে। এই সকলোবোৰ সন্দেহজনক নাগৰিক ক'ৰ পৰা আহিছে গম পাই আপোনালোকে? সেইটো ঠিক নাজানো ক'ৰ মানুহ তেওঁলোক আহিছে। ইয়াত হয়তো কোনোবা দুষ্ট চক্ৰ এজন বিষয়ক বা আছেই, দুষ্ট চক্ৰ ইয়াত সকলো বেদখলে কৰিছে। চব বেদখল হৈ আছে। 286 নং ডাক্তৰ চব বেদখল হৈ আছে। কিন্তু আমি ৰাজহুৱাভাৱে অলপ মাটি আমি সংৰক্ষিত কৰি ৰাখিছোঁ। ইয়াত অংগনবাড়ী চেণ্টাৰ আছে, স্কুল আছে, মেডিকেল চাব চেণ্টাৰ এটা বহিছে, বজাৰ গৃহ আছে, আৰু ৰাজহুৱাভাৱে আমি চৰকাৰী হাৰিয়ালী স্কিমত আমি চৰকাৰী ধনেৰে আমাৰ ইয়াত ফিচাৰী খন্দা আছে। আৰু তেওঁলোকেও ইয়াতে দেখা পোৱা গৈছে ফিচাৰী খান্দিছে এনেকুৱা ধৰণৰ। আছে ব্যক্তিগত কৰিছে তেওঁলোকে। খেতি বাতি ব্যক্তিগত ফিচাৰী আছে, ব্যক্তিগতভাৱে আছে। কিন্তু বাকী আমাৰ ৰাজহুৱা 3টা ফিচাৰী আছে। বাকী তেওঁলোকে গোটেই খান্দিছে। বাকী চব ব্যক্তিগতভাৱে খান্দিছে। ক'ৰ পৰা আহিছে কিবা গম পোৱা গৈছে? সন্দেহজনক বুলি ক'ব পাৰি। সন্দেহজনক। কিমান ঘৰ মানুহ এতিয়া উচ্ছেদ অভিযান চলাব পৰা আমি দেখিছোঁ, একাংশই ওলাই যোৱাও দেখা পোৱা গৈছে, ঘৰ ভঙাও দেখা পোৱা গৈছে। সেইদিনাখনে আহিছিল ইয়াত মানে আমাৰ মণ্ডল কানংৰ হাত তেওঁলোকে সৰজমিন তদন্ত কৰি 9 ঘৰ মানুহৰ নাম পাইছে। সেই 9 ঘৰ মানুহ ইতিমধ্যে আমি দেখা পোৱা মতে তেওঁলোকে নিজে নিজে খালি ভাগ্যলত যাতা দিছে, তেওঁলোকে নিজে নিজে ভাঙি চিঙি ইয়াৰ পৰা আঁতৰি গৈছে। এতিয়া অভিযান চলি আছে। অভিযান চলি আছে। কোন হিন্দুৱে বিক্ৰী কৰিছে? বিক্রি বিনেত হা? বিনোদ বিনোদ কোন? বিনোদ 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 দাস এর এই সুপার আৰু কোনে বিক্ৰী আরো কৰিছে? আরো বিনোদ দিলীপ মালাকার কোনি দিলীপ মালাকার সিহঁতে বিক্ৰী কৰিছে। ইহঁতে আপোনালোকৰ তাত কিমান টকাত বিক্ৰী কৰিছে? 50 50,000। কিমান মাটি? কিমান মাটি? 3 বিঘা। কিমান দিন হ'ল? 13 বছর হল। কিমান ঘৰ মানুহক বিক্ৰী কৰিছে এনেকে? 20 ঘর আমি 22 ঘর মানুহ আছে। এই বিনোদ আৰু কোনে? বিনেত আরো মানুহ আছে ইয়াতে লেখা আছে না, লেখাই আছে। আমি পরিবার নাজানো। আপুনি ক'লে বিনোদ মালাকৰ, দিলীপ মালাকৰ, দিনেশ মান আৰু কোন আছিলে? আরো আছে ইয়াতে যে পূর্বা মূর্খ মানুহ আমি না ইয়াতে চাই লওক। কিমান বছৰ ইয়াতে বসতি কৰি আছে? 13 বছর। ওকে। এতিয়া আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ সিংৰা এলেকাৰ আমাৰ এটা গ্ৰেজিং ৰিজাৰ্ভ আছে। তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে। সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ। কিমান মানুহ আছে? ইয়াতে আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে, আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ। তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছে, আৰু যাতে তেওঁলোকে আকৌ যাতে ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম। লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ। 2011 চনত এটা এভিকশ্যন হৈছিল, অভিযান চলিছিল। আকৌ তাৰ পিছতো ইয়াতে আকৌ তেওঁলোকে বসতি স্থাপন কৰিছে। যদি পৰৱৰ্তী সময়ত তেওঁৰ হয় বা তেওঁলোকৰ কিবা এতিয়া আমাৰ যিহেতু গ্ৰেজিং ৰিজাৰ্ভসমূহ আমাৰ সংৰক্ষিত এলেকা হয়, তো গতিকে আমি ইয়াতে চাইনবোৰ্ড আমি ইয়াতে লগাই থৈ যাম। এইখিনি সংৰক্ষিত এলেকা বুলি যাতে প্ৰৱেশ বিনা অনুমতিত বা বিভিন্ন মানে চৰকাৰী কামৰ বাহিৰে যাতে বিনা অনুমতিত ইয়াতে প্ৰৱেশ নিষেধ হয়, সেইখিনি গোটেইখিনি আমি ইয়াতে চাইনবোৰ্ড লগাই যাম।
আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্পূৰ্ণ ইয়াতে নজৰ থাকিব যাতে আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াত কোনো ধৰণৰ নহয় আৰু যাতে একাংশ স্থানীয় লোকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত মধ্যভোগী কেইজনমানে ইয়াতে চৰকাৰী ভূমি তেওঁলোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে। 2-3জন মানুহৰ তেনেকৈ নামো তেওঁলোকে উল্লেখ কৰিছে আমাৰ তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব? চৰকাৰী ভূমি বিশেষকৈ গ্ৰেডিং ৰিজাৰ্ভৰ ভূমি যদি এনেকে যদি বেচা কিনা কৰিছে সেইটোতো সাংঘাতিক ধৰণে সেইটো আইনমতে আইন বিৰোধী কথা। এনেকুৱা যদি কিবা আমাৰ ওচৰত যদি প্ৰমাণ ইতিমধ্যে আহিছে চক্ৰ বিষয়া কাৰ্যালয়ত যদি আহিছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।